ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো জইন কৰি ল'ব। তাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। জানেই ইতিমধ্যে যোৱাকালি 5 জুলাই তাৰিখে APSC CEEৰ যিটো প্ৰিলিমছ এক্সামিনেশ্যন সেইটো হৈ গৈছে আৰু কুৱেশ্যন পেপাৰখন দেখিছে অসমীয়াটো যিহেতু এবাৰ আহিছে গতিকে কুৱেশ্যন পেপাৰখন অকণমান আমি চাই লওঁ। যিহেতু তেওঁলোকে অফিচিয়েল আনচাৰ কি ইতিমধ্যে দিছে গতিকে আনচাৰ কি চাবলৈ আপোনালোকে ডেফিনেটলি তাতে তেওঁলোকৰ যিটো PDF তাতে গ'লেই পাই যাব। কিন্তু আমি ইয়াতে গোটেই কুৱেশ্যনসমূহ চাওঁ কেনেকুৱা ধৰণৰ পেটাৰ্ণত আহিছে, কিয়নো ADRE এক্সামটো প্ৰায় APSC পেটাৰ্ণতে গৈ আছে। চ' ADRE 3.0 আহি আছে। চ' ইয়াৰ পৰা কোনটো টপিকৰ পৰা APSC প্ৰিলিমছত কিমান ৱেটেজ আছে, অসম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিছেনে, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিছেনে, ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা আহিছে, এই গোটেইখিনি কথা আমি অকণমান যদি চাওঁ তেতিয়া ডেফিনেটলি আমাৰ যিটো ADRE গ্ৰেড 3.0 এক্সামিনেশ্যনৰ কাৰণে যথেষ্টখিনি সুবিধা হ'ব বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কিমান গুৰুত্ব ইয়াতে প্ৰদান কৰিছে গোটেইখিনি কথা আমি ইয়াতে চাম। তো ইয়াতে প্ৰথমতে ইয়াতে গোটেই এনালাইচিছ কৰি আমি ৰাখিছোঁৱেই, য'ত নেকি আপোনালোকে যদি চাই আছাম হিষ্ট্ৰীৰ পৰা কেইটা কুৱেশ্যন আহিছে দেখিছে আপোনালোকে 12টা কুৱেশ্যন আছাম হিষ্ট্ৰীৰ পৰাই আহিছে। বহুত বেছি ৱেটেজ আছে আছাম হিষ্ট্ৰী। ঠিক একেধৰণে এইবাৰ আপোনালোকৰ ADRE ক্ষেত্ৰতো আছাম হিষ্ট্ৰীৰ ওপৰত ৱেটেজ দিব পাৰে। গতিকে বহুতে ইগন'ৰ কৰে আছাম হিষ্ট্ৰী, এতিয়াৰ পৰা ইগন'ৰ কৰিলে নহ'ব। আছাম জিঅ'গ্ৰাফীৰ পৰাই 8টা কুৱেশ্যন, এনভাইৰমেণ্টেল ৱাইল্ড লাইফ এইবিলাকৰ পৰা। আছাম পলিটিৰ পৰা 9টা কুৱেশ্যন চাওক, আৰ্টছ লিটাৰেচাৰ লেংগুৱেজ পৰা 4টা কুৱেশ্যন, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা 10টা কুৱেশ্যন, বহুত বেছি গুৰুত্ব প্ৰদান কৰিছে। ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ পৰা 10টা কুৱেশ্যন, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ পৰা 9টা কুৱেশ্যন, ইণ্ডিয়ান ইকনমি এণ্ড ছ'চিয়েল ডেভেলপমেণ্টৰ পৰা 11টা কুৱেশ্যন। বহুতে ইকনমি টপিকটো কি কৰে, ইগন'ৰ কৰে। চ' ADRE কাৰণে এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে। তো এনভাইৰনমেণ্ট, ইক'লজি এণ্ড বায়'ডাইভাৰ্চিটিৰ পৰা 11 নম্বৰ, ছায়েন্স এণ্ড টেকন'লজিৰ পৰা 10 নম্বৰ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ইমান বেছি গুৰুত্ব এবাৰ দিয়া নাই, 6টা কুৱেশ্যন আহিছে। ঠিক আছে, আগতে ইয়াতকৈ বেছিয়ে আহে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন। চ' সেইখিনিয়ে আমি ডিটেইলছত অকণমান কুৱেশ্যন পেপাৰখন চাই লওঁ, পেটাৰ্ণটোনো কেনেকুৱা আছিলে এক্সামৰ, হয়নে? আমাৰ হাতত আছে যোৱাকালি হৈ যোৱা আপোনালোকৰ যিখন APSC প্ৰিলিমছৰ, আমি যিহেতু GSৰখনেই আলোচনা কৰিম, GS 1খন, তো তাৰে D চিৰিজটো লৈছোঁ। আমি পাৰিলে CSET পেপাৰখনো আলোচনা কৰিম। CSET পেপাৰখনো যদি আমি আলোচনা কৰি দিওঁ তো ADRE 3.0 দৰে এক্সামিনেশ্যনৰ কাৰণে যিটো কোৱান্ট চেপ্টাৰ এই গোটেইটো কমপ্লিট হৈ যাব, কোৱান্ট ৰিজনিং। চ' সেইখনো ইম্পৰ্টেণ্ট, গতিকে সেইখনো আমি চাব পাৰোঁ। তো ইয়াতে দেখিছে অসমীয়াটো যিহেতু কুৱেশ্যনসমূহ আহিছে, তো ইয়াতে 200 নম্বৰ আছিলে GS 1ত আৰু 200 নম্বৰৰ কাৰণে আপোনালোকক 2 ঘণ্টা সময় দিছে আৰু 100টা কুৱেশ্যন আছিলে। ঠিক আছে, তো ইয়াতে যদি আপোনালোকে চাই প্ৰথম কুৱেশ্যনটোতে তেওঁলোকে দিছিলে, মই অসমীয়াতে কৈ গৈছোঁ যিহেতু অসমীয়াত আছে আৰু আপোনালোকে ভাল পাব। ইয়াতে তেওঁলোকে সুধিছে যে প্ৰত্যক্ষ বায়ুবন্দী যিটো ডিৰেক্ট এয়াৰ কেপচাৰ বুলি কোৱা হয় ইজ এটা উদীয়মান প্ৰযুক্তি হয়, নিম্নোক্ত কোনটো প্ৰত্যক্ষ বায়ুবন্দীৰ ক্ষেত্ৰত আচলতে সত্য হয়, আমাক সেইটো সুধিছে। যিটো ডিৰেক্ট এয়াৰ কেপচাৰ সেইটো কথা সুধিছে। ইয়াতে 4টা অপশ্যন তেওঁলোকে দিছে। এটা হৈছে ভঁৰাল বা অন্য ব্যৱহাৰৰ কাৰণে কাৰ্বন ডাই অক্সাইডটো CO2 বুলি কওঁ। পৃথকীকৰণ তাৰমানে ছেপাৰেট কৰিবলৈ ব্যৱহাৰ কৰা এইটো এটা প্ৰযুক্তি। ডিৰেক্ট এয়াৰ কেপচাৰটো এইটো এটা প্ৰযুক্তি বুলি কৈছে, পৃথক কৰিবলৈ কাৰ্বন ডাই অক্সাইডক। তো সেইটো তেনেকৈ ধৰণে কৈছে আৰু সেইটোৱে সত্য। যিহেতু ডিৰেক্ট এয়াৰ কেপচাৰৰ বিষয়ে যেতিয়া আপোনালোকে পঢ়িবলৈ যায় আপোনালোকে পাব যে ইট ইজ এ টেকন'লজি ইউজ টু ছেগ্ৰিগেট কাৰ্বন ডাই অক্সাইড যিটো CO2 ফ্ৰম দ্য এটমছফিয়াৰ ফৰ ষ্ট'ৰেজ এণ্ড অৰ আদাৰ ইউজ। তো এইটো সেইকাৰণে ব্যৱহাৰ কৰা হয়। বাকী অপশ্যনকেইটা ইনভেলিড হৈ গ'ল। প্ৰথম অপশ্যনটোতে আমি গমেই পালোঁ যে এইটো শুদ্ধ। চ' এই প্ৰযুক্তিয়ে আমাক বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড উলিয়াবলৈ আৰু সেইবোৰ সাগৰত এৰি দিবলৈ সহায় কৰে। ডেফিনেটলি এইটো অপশ্যনটো পঢ়িলেও গম পোৱা যায় যে এইটো ভুল। চিট কৈছে এই প্ৰযুক্তিয়ে কাৰ্বন ডাই অক্সাইডক বন্দী বায়ুৰ পৰা কাৰ্বন আৰু অক্সিজেনলৈ ৰাসায়নিকভাৱে ভঙাত সহায় কৰে। আৰু ইয়াৰ ওপৰৰ এটাও নহয়, এইটোতো হোৱাৰ চান্সেই নাই। ঠিক আছে, নেক্সট 2 নম্বৰ কুৱেশ্যনটোত আমি যাম। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে যে নিম্নোক্ত কোনটো সেউজ জলবায়ু নিধি। অসমীয়াত আচলতে টাৰ্মবিলাক দিগদাৰহে লাগে। গ্ৰীণ ক্লাইমেট ফাণ্ডৰ কথা আপোনালোকে শুনিছে নিশ্চয়। তো তলৰ কোনটো উক্তি আচলতে গ্ৰীণ ক্লাইমেট ফাণ্ডৰ ক্ষেত্ৰত সত্য নহয়, কোনটো সত্য নহয় আমাক সুধিছে। তো ইয়াতে 4টা অপশ্যন আছে, আপোনালোকে নিজেও চাই ল'ব পাৰে। তাতে আপোনালোকক সুধিছে
যে এইটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ জলবায়ু বিত্ত যোগানকাৰী নেকি যিটো গ্ৰীণ ক্লাইমেট ফাণ্ড এইটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ জলবায়ু বিত্ত যোগানকাৰী বুলি কৈছে যিটো নহয় নেক্সট কৈছে অপশ্যন মানে ইয়াতে সত্য নহয় কোনটো সুধিছা সত্য কোনটো হয় সোধা নাই সেইটো কাৰণে মই এইটো নহয় বুলি কৈছোঁ এইটো একচুৱেলি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ জলবায়ু বিত্ত যোগানকাৰী হয় কিন্তু ইয়াতে কৈছে কোনটো সত্য নহয় সুধিছে তো গ্ৰীণ ক্লাইমেট ফাণ্ডৰ ওপৰত ভিত্তি কৰি কোনটো শুদ্ধ নহয় সত্য নহয় এই বস্তুবিলাক নট ট্ৰু দেখিছেনে বল্ড কৰি দিছে একদম সেইবিলাক গুৰুত্ব দিব বহুতে গুৰুত্ব নিদিয়ে এইবিলাক আৰু ভুল কৰি গুচি আহে এটা যদি কুৱেশ্যনটো পঢ়ে যে আপুনি পঢ়ি গৈছে গ্ৰীণ ক্লাইমেট ফাণ্ডৰ ওপৰত পঢ়ি গৈছে আৰু প্ৰথম অপশ্যনটো দেখিলে ই বিশ্বৰ ভিতৰত সৰ্ববৃহৎ জলবায়ু বিত্ত যোগানকাৰী য়েছ হয় আৰু আপুনি অপশ্যন এ বুলি মাৰি থৈ আহিলে নহয় কিন্তু ইয়াতে কৈছে যে কোনটো সত্য নহয় সেইটো সুধিছে গতিকে এইটো অপশ্যন ভুল হ'ব নেক্সট হৈছে ভাৰতবৰ্ষই সেই সেউজ জলবায়ু নিধি যিটো কৈছে গ্ৰীণ ক্লাইমেট ফাণ্ডৰ কথা কৈছে অধীনত প্ৰকল্পৰ বাবে বিত্ত লাভ কৰে তো সিহঁতে বিত্ত লাভ কৰে গতিকে এইটো শুদ্ধ হয় গতিকে এইটো সত্য নহয় নপৰে ৰাষ্ট্ৰসংঘ জলবায়ু পৰিৱৰ্তন কাঠামো সন্মিলনৰ কাঠামোৰ অধীনত এই নিধি প্ৰতিষ্ঠা কৰা হৈছিল তাৰমানে দিছ ফাণ্ড ৱাজ এষ্টাব্লিছ উইদিন দ্য ফ্ৰেমৱৰ্ক অফ দ্য ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে ডেফিনেটলি এইটো এষ্টাব্লিছ কৰা হৈছিলে গতিকে এইটোও ভুল হ'ব নেক্সট অপশ্যন ডিটোৱে শুদ্ধ উত্তৰ হ'ব কাৰণ এইটো যিটো গ্ৰীণ ক্লাইমেট ফাণ্ড হয় এইটো মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত নাই এইটো ক'ত আছে আপোনালোকে কমেণ্ট কৰিবচোন যিটো গ্ৰীণ ক্লাইমেট ফাণ্ড এই গ্ৰীণ ক্লাইমেট ফাণ্ডৰ যিটো একেবাৰে বেছিক কথা আৰু ছুইজাৰলেণ্ডৰ জেনেভাত ইয়াৰ হেডকোৱাৰ্টাৰটো আচলতে নাই তো এইটোৱে ইয়াতে ভুল হৈ আছে চ' অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 3 নম্বৰটো বুজি যাম অকণমান কুৱেশ্যনটো এইটো অকণমান ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিছে তাতে সুধিছে যে কোৱাণ্টাম কম্পিউটাৰৰ কথা সুধিছে কোৱাণ্টাম কম্পিউটাৰৰ সন্দৰ্ভত নিম্নোক্ত উক্তিবোৰ বিবেচনা কৰক তো কম্পিউটাৰ এৱাৰনেছৰ পৰা এইটো কুৱেশ্যন বুলি ধৰিব পাৰে তো ইয়াতে সুধিছে যে এইটো এটা দ্ৰুতগতিত বিকশিত ক্ষেত্ৰ যিটোৱে কোৱাণ্টাম বলবিদ্যাক দ্বৈত বিটছ বাইনাৰী বিটছৰ পৰিৱৰ্তে কিউবিটছ ব্যৱহাৰ কৰি তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ ব্যৱহাৰ কৰে হয় অপশ্যন এটো শুদ্ধ নেক্সট বিশ্বৰ বৃহৎ কম্পিউটাৰ কোম্পানীবোৰে কোৱাণ্টাম কম্পিউটাৰৰ ব্যৱহাৰিক আৰ্হি নিৰ্মাণ কৰিবলৈ প্ৰতিযোগিতা কৰি আছে ডেফিনেটলি কৰি আহিছে কাৰণ কোৱাণ্টাম কম্পিউটাৰৰ কথা মই আৰু নতুনকৈ ক'বলগীয়া নাই ঠিক আছে মাইক্ৰ'ছফ্টৰ মেজৰানা 1 হৈছে স্থানাকৃতিক কিউবিটছৰ দ্বাৰা চালিত বিশ্বৰ প্ৰথম কোৱাণ্টাম প্ৰক্ৰিয়ক য়েছ এইটো হয় শুদ্ধ উত্তৰ চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব তাৰমানে 1 2 and 3 গোটেইকেইটাই হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 4 নম্বৰ কুৱেশ্যনটো দি থোৱা আছে যে চলি থকা যিখন ফিফা 2026 ফুটবল আহিব এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এই ফুটবলৰ ক্ষেত্ৰত কোনবোৰ উক্তি সত্য সেইটো সুধিছে আৰু এইটো টপিক হয়তো কোনোও মিছ কৰি যোৱা নাছিলে হয়নে তো এই প্ৰতিযোগিতাখনত মুঠ 32টা দলে অংশগ্ৰহণ কৰিছিলে তো আপোনালোকে কওকচোন ফিফা যিখন খেল সেইখনত 32টা দলে অংশগ্ৰহণ কৰিছিলে জানো ডেফিনেটলি কৰা নাছিলে তো কেইটাই কৰিছিলে আপোনালোকে কমেণ্ট কৰিবচোন ডেফিনেটলি মই ভাবিছোঁ এইখিনি আপোনালোকে পঢ়িছে চ' 32টা দলে অংশগ্ৰহণ কৰা নাছিলে গতিকে অপশ্যন এটো ভুল হ'ব আৰু ইয়াতে এ থকা অপশ্যন গোটেইকেইটাতে এ আছে চ' অপশ্যন বিটোৱে এ নাই গতিকে বিটো হ'ব শুদ্ধ উত্তৰ তাৰমানে প্ৰতিযোগিতাখনত আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰিছে ক'ত আয়োজন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰিছে পোনপ্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত 3খন দেশে অংশগ্ৰহণ কৰিছে সেইকেইটা হয় ঠিক আছে তো সেইখিনি কথা মন কৰিব যদি পঢ়ি গৈছে এই কুৱেশ্যনটো কিন্তু ইজি আছিলে এতিয়া নেক্সট ফিফা এতিয়াতো হৈয়ে আছে ফিফা তো সেই নেক্সট ফিফাখন ক'ত হ'ব আপোনালোকে কমেণ্ট কৰিবচোন যিহেতু সেইখিনি ডিক্লেয়াৰ কৰা হৈছে অলৰেডি ঠিক আছে নেক্সট 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 5 নম্বৰ কুৱেশ্যনটো সুধিছে যে বেকগ্ৰাম আইভৰিজ কেন বি ডেটেড বিটুইন যিটো বেকগ্ৰাম হাতীদাঁতৰ শিল্প সেইটো প্ৰচলনৰ ইতিহাস কেতিয়াৰ পৰা আছিলে অকণমান আনকমন টাইপ কুৱেশ্যন দি দিছে বাৰু এইটো তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ইয়াতে সুধিছে কৈছে যে 1st century চি যিটো প্ৰথম শতাব্দী অথবা দ্বিতীয় শতাব্দী হ'ব পাৰে বা তৃতীয় শতাব্দীৰ পৰা পঞ্চম শতাব্দীৰ ভিতৰত হ'ব পাৰে বা খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব প্ৰথম শতাব্দীৰ ভিতৰত হ'ব পাৰে বা ষষ্ঠ শতাব্দীৰ পৰা সপ্তম শতাব্দীৰ ভিতৰত হ'ব পাৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ প্ৰথম শতাব্দী অথবা
আপোনালোকৰ দ্বিতীয় শতাব্দীৰ ভিতৰত হ'ব পাৰে আৰু এইটো কুৱেশ্যন মইতো আনকমন পাইছোঁ অকণমান টাফত পৰি যায় বাৰু নেক্সট আহিলে কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন তাতে একেবাৰে সুধিছে যে উৰিষ্যাৰ যিটো উদয়গিৰি আৰু খণ্ডগিৰি পাহাৰৰ শিলত কটা যিবিলাক গুহা সেই গুহাবোৰৰ নিম্নোক্ত কোনটোৰ সৈতে জড়িত আমাক সুধিছে দ্য ৰক কাট কেভছ ইন উদয়গিৰি এণ্ড খাণ্ডগিৰি হিলছ ইন উৰিষ্যা ক'ত আছে এই হিলছকেইটা সেইটো আপোনালোকে মনত ৰাখি থ'ব উদয়গিৰি আৰু খাণ্ডগিৰি হিলকেইটা উৰিষ্যাত আছে বিলং টু হুইচ অফ দ্য ফলোয়িং তো কোনটোৰ লগত জড়িত আমাক সুধিছে আৰু ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি উইল কাৰেক্ট এনচাৰ এইবিলাক জৈন ধৰ্মৰ সৈতে জড়িত ঠিক আছে তো এই জৈন ধৰ্মৰ সৈতে জড়িত ঠিক আছে এইবিলাক যিবিলাক কুৱেশ্যনছ ওৱান লাইনাৰ কুৱেশ্যনবিলাক বিশেষকৈ এইবিলাক আপোনালোকে মনত ৰাখি যাওক এইবিলাক ডিৰেক্ট কুৱেশ্যনছ আহি যাব পাৰে আপোনালোকৰ ADRE 3.0 ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7 তাতে সুধিছে যে বংশেৰা শিললিপি নিম্নোক্ত কোনগৰাকী ৰজাৰ সৈতে জড়িত দ্য বংশেৰা ইনস্ক্ৰিপশ্যন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং কিংছ তলৰ কোনগৰাকী কিঙৰ সৈতে এই যিটো ইনস্ক্ৰিপশ্যন এই ইনস্ক্ৰিপশ্যনটো জড়িত আৰু সেই কিংগৰাকী আছিলে হৰ্ষবৰ্ধনৰ কথা চাগে আপোনালোকে জানিছে কণ্টেম্পৰেৰী অফ কাৰ আছিলে আপোনালোকে জানেনে তো কমেণ্ট কৰিবচোন হৰ্ষবৰ্ধন কাৰ কণ্টেম্পৰেৰী আছিলে ঠিক আছে চ' শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট আহিলে 8 নম্বৰ কুৱেশ্যন তাতে সুধিছে যে ঋকবেদত উল্লেখ থকা প্ৰাচীন নদী সৰস্বতী নিম্নোক্ত নদীবোৰৰ কোনটোৰ সৈতে জড়িত একেবাৰে ইজি কুৱেশ্যন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন ডি ঘাগাৰ হাকৰা ইয়াতে ঘাগাৰ আছে দেই অসমীয়াত স্পেলিংটো তেওঁলোকে অকণমান চাগে ভুলেই কৰিলে ঘাগাৰ শুদ্ধ হৈছেতো মই নাজানো বাৰু অসমীয়া স্পেলিংটো এইটোৱে হ'ব চাগে তো ঘাগাৰ হাকৰা ঠিক আছে নেক্সট 9 নম্বৰ কুৱেশ্যনত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইনস্ক্ৰিপশ্যনছ অফ আৰ্লি আছামছ ৱাজ ইছ্যুড বাই ভাস্কৰ বৰ্মন একেবাৰে ইজি কুৱেশ্যন এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা অহা এটা কুৱেশ্যনছ তো ইয়াতে সুধিছে যে প্ৰাচীন অসমৰ নিম্নোক্ত শিলালিপিবোৰৰ কোনটো ভাস্কৰ বৰ্মনে প্ৰৱৰ্তন কৰিছিলে আৰু এইটোতো একেবাৰে মই কৈছোঁৱেই ইজি কুৱেশ্যন আৰু এইটো সকলোৱে জনা এটা কুৱেশ্যনছ অপশ্যন ইয়াৰে শুদ্ধটো হ'ব বৰগাঁও যিটো তাম্ৰফলক তো সেইটো ভাস্কৰ বৰ্মনৰ লগত জড়িত আছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধটো হ'ব অপশ্যন সৰি মই এটা ভুল কৈ পাইছোঁ ন ডুবি তাম্ৰফলক মই বৰগাঁও দি পাইছোঁগৈ ডুবি তাম্ৰফলক হ'ব শুদ্ধ উত্তৰ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 10টোত কি দিয়া আছে তাতে এটা এই ধৰণৰ কুৱেশ্যন দিয়া হৈছে তাতে কৈছে যে সিন্ধু উপত্যকাৰ সভ্যতাৰ প্ৰসংগত প্ৰাচীন স্থান আৰু সেইবোৰৰ উল্লেখযোগ্য প্ৰত্নতান্ত্ৰিক আৱিষ্কাৰসমূহৰ হিচাপত নিম্নোক্ত জুতিবোৰ আমি বিবেচনা কৰিব লাগে তো ইয়াতে লোথালৰ কথা কৈছে কালিবাগান লোথাল ধোলাভিৰা আৰু বনৱালী একেবাৰে ইজি কুৱেশ্যন 2-3টা কৰিলে ইয়াৰে আনচাৰবিলাক আচলতে ওলাই যাব ঠিক আছে তো ইয়াতে যদি লোথালৰ কথা কওঁ লোথালটো কাৰ লগত মিলিব লোথালটো কৃষি কৰ্ম কৰা এখন পথাৰৰ প্ৰমাণ আছিলে নেকি নহয় কৃষি কৰ্ম কৰা পথাৰৰ প্ৰমাণ লোথাল নাছিলে সেইটো আছিলে কালিবাগান অপশ্যন বি2 হ'ব 1 তাৰমানে লোথালটো কি আছিলে লোথালটো আছিলে এটি বৃহৎ জাহাজ এটা চিপৰ্ট নাছিলে জানো চ' অপশ্যন এটো 2 লগত মিলিব তাৰপিছতে ধোলাভিৰা যেতিয়া এটো 2 লগত মিলাই দিলোঁ এটো 2 লগত মিলা এই দুটাই আছে অপশ্যন আৰু বিটো 1ৰ লগত মিলা অপশ্যন দুইটাই আছে গতিকে আমি আৰু চাব লাগিব এই দুটাটো কেনচেলেই হৈ গ'ল ইয়াতে ধোলাভিৰা কথা কৈছে তো ধোলাভিৰাটো কি হ'ব ধোলাভিৰাটো আপোনালোকৰ হ'ব লিপিবোৰত থকা 10টা বৃহৎ আকাৰৰ চিহ্ন আৰু বনৱালীটো হ'ব 3 নম্বৰ তাৰমানে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ বি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট একেবাৰে ইজি 2এটা যদি আপোনালোকে এলিমিনেট কৰিব পাৰে আনচাৰবিলাক আচলতে ওলাই যায় এই 11 নম্বৰ কুৱেশ্যনটোত আপোনালোকে চাব পাৰে চেমছন সিং ইংগিৰ কথা তাতে সুধিছে তেখেতৰ অৱদানৰ ওপৰত ভিত্তি কৰি তলত 4টা লাইন দিয়া হৈছে তেখেতৰ উক্তি দিয়া হৈছে সেই উক্তিসমূহ বিবেচনা কৰিবলৈ কৈছে তো তেখেত কাৰ্বি আংলাঙক 6ষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ গঠন কৰা বৰদলৈ উপ সমিতিৰ এগৰাকী তেখেত স্বীকৃতিপ্ৰাপ্ত সদস্য হিচাপে তেওঁ বিশেষ ভূমিকা পালন কৰিছিলে ইয়েছ তেওঁ কৰিছিলে
নেক্সট চৰকাৰী সা সুবিধাবোৰ ল'বলৈ তেওঁ সিঁচৰিত হৈ থকা কাৰ্বি দলবোৰক মিকিৰ পাহাৰত স্থায়ীভাৱে থাকিবলৈ উৎসাহিত কৰিছিলে তো এইবিলাক তেওঁ কৰা নাছিলে চ' অপশ্যন 1 হ'ব শুদ্ধ আৰু 2 হ'ব ভুল এটা কাৰেক্টটোৱে সুধিছে চ' 1 2 য'ত আছে সেইটো শুদ্ধ হ'ব আৰু 2 এই 2 আছে এইটো ভুল 2 আছে ভুল এইটো 2 আছে ভুল অপশ্যন এ উইল বি দা কাৰেক্ট এনসাৰ 1 and 4 গোটেইকেইটা এলিমিনেট কৰিলে আমি গমেই পালোঁ 3 আৰু 4 আমি পঢ়িবই দৰকাৰ নাই এটা চাওক অসমৰ পৰা 3 নম্বৰত কৈছে অসমৰ পৰা স্বাধীন কাৰ্বি ৰাজ্য গঠন কৰিবলৈ অসমৰ পৰা কাৰ্বি আংলঙক পৃথকীকৰণ কৰাৰ সপক্ষে তেওঁ মত পোষণ কৰিছিলে তেতিয়া তেওঁ কেতিয়া কৰা নাছিলে তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কি বুলি কোৱা হয় পিতৃপুৰুষ বুলি কোৱা হয় ইয়েছ অলসো অপশ্যন 1 and 4 হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে তাতে কৈছে যে ৰজা ৰুদ্ৰসিংহই অসম হিষ্ট্ৰী এটা কুৱেশ্যন ৰজা ৰুদ্ৰসিংহই বংগ জয় কৰিব বিচাৰিছিলে আৰু তেওঁৰ সীমা বিস্তাৰিত কৰিব বিচাৰিছিলে কাৰণ তেওঁ এখন হিন্দু মিত্ৰসংঘ গঠন কৰিব বিচাৰিছিলে ইয়েছ তেওঁ এখন হিন্দু মিত্ৰসংঘ গঠন কৰিব তেখেতে বিচাৰিছিলে তেওঁ ভাৰতবৰ্ষত সবাতোকৈ শক্তিশালী শাসক হ'ব বিচাৰিছিলে তো তেওঁ ভাৰতবৰ্ষৰ সবাতোকৈ শক্তিশালী শাসক হ'ব বিচাৰিছিলে এইটো ভুল কথা কৈছে তেওঁ ৰাজ্যখনত গংগা নদীৰ এটা অংশ অন্তৰ্ভুক্ত কৰিব বিচাৰিছিলে ইয়েছ এইটো তেওঁৰ লক্ষ্য আছিলে তেওঁ মোগলৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিলে তেখেতে মোগলৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিলে নেকি তো এইটো নহয় চ' ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ উইল বি দা কাৰেক্ট এনসাৰ তাৰমানে 1 and 3 হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট যাম 13 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে চাই লওক ইয়াতে তেওঁ আপোনালোকক সুধিছে এছাৰেশ্যন আৰু ৰিজনৰ কুৱেশ্যন গতিকে এটা ষ্টেটমেণ্টটো চাই পানি আমি ক'ব লাগে তো ইয়াতে কৈছে যে ৰাল্ফ ফিটছ যিয়ে 1585 চনত হিতৈষী ৰজা নৰনাৰায়ণক এগৰাকী দয়ালু ৰজা হিচাপে কোচবিহাৰত সাক্ষাৎ কৰিছিল এইটো এছাৰশ্যন কাৰণ তেওঁৰ মতে নৰনাৰায়ণে আনকি জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ বাবে চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকে কোনো জীৱিত প্ৰাণী হত্যা নকৰিছিল সেই ধৰণৰ কৈছে আমি ইংলিছত অকণমান যদি পঢ়ি দিওঁ সুবিধা হ'ব চাগে ঠিক আছে ইয়াতে কৈছে যে ৰাল্ফ ফিটছ ভিজিটেড কোচবিহাৰ তেখেতে ভিজিট কৰিছিলে কোচবিহাৰ ইন 1585 এণ্ড মিট বেনভেলেণ্ট কিং নৰনাৰায়ণক ভিজিট কৰিছিলে মিট কৰিছিলে এজ এ বেনভেলেণ্ট মনাৰ্ক কাৰণ তেওঁক লগ কৰিছিলে কিয় ভিজিট কৰিছিলে বিকজ একৰ্ডিং টু হিম তেখেতৰ মতে নৰনাৰায়ণ এষ্টাব্লিছ হস্পিটেলছ ইভেন ফৰ এনিমেলছ এণ্ড বাৰ্ডছ এণ্ড দে ডিড নট কিল এনি লিভিং ক্ৰিয়েচাৰ্ছ কাৰণ নৰনাৰায়ণে কি হৈছে মানে ইয়াতে কথাটো কোৱা হৈছে আৰু তাৰ কাৰণটো ইয়াত দিয়া হৈছে মানে ৰিজনটো এই বস্তুটোৰ ৰিজনটো ইয়াত দিয়া হৈছে আৰু এটা কৈছে যে তেওঁ নৰনাৰায়ণে কি কৰিছিলে হস্পিটেল এনিমেল আৰু বাৰ্ডছৰ কাৰণে বনাইছিলে কাৰণ তেওঁ ক্ৰিয়েচাৰবিলাক মৰা নাছিলে হয়নে তো ইয়াৰে শুদ্ধটো কি হ'ব ইয়াতে কৈছে বোথ ষ্টেটমেণ্টছ আৰ ট্ৰু এণ্ড ৰিজন দুইটাই ট্ৰু বুলি কৈছে ট্ৰু সেইটো হয় অপশ্যন এটোৱে হ'ব শুদ্ধটো বোথ ষ্টেটমেণ্টছ আৰ ট্ৰু এণ্ড ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এই অপশ্যন মানে ষ্টেটমেণ্টটোৰ কাৰেক্ট এক্সপ্লেনেশ্যন হৈছে ইয়াতে চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট 14 নম্বৰ কুৱেশ্যনটোত আছে বহুত লেণ্ডি কুৱেশ্যন নহয়নে 14 নম্বৰ কুৱেশ্যনটোত কৈছে তলত তালিকা 1 আৰু তালিকা 2 দুখন দিয়া হৈছে তো ইয়াতে আহোম শাসকসকলক আমি সংযুক্ত কৰিব লাগে এতিয়া চুপাতফা বুলি কাক কোৱা হয় আমি সকলোৱে জানো চুপাতফা হৈছে গদাধৰ সিংহ তাৰমানে এটো হ'ব 2 এতিয়া এটো 2 অপশ্যন এতে আছে চ' অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ কুৱেশ্যনৰ একেবাৰে ইজি কুৱেশ্যন আমি এটা কৰিলতে আনসাৰ ওলাই গৈছে বাকীখিনি জনাৰ কোনো প্ৰয়োজনেই নাছিল তথাপিও চুক্ৰুংফা হৈছে ৰুদ্ৰসিংহ চুটাংফা কোন আছে চুটাংফা আছিলে শিৱসিংহ আৰু চুহিতম্পংফা নুফুটে মুখত গৌৰীনাথ সিংহ আছিলে ঠিক আছে নেক্সট 15 নম্বৰ কুৱেশ্যনটো সুধিছে নীল দৰ্পণ যিখন নাটক সেই নাটকখনৰ কথা কৈছে নীল দৰ্পণ নাটকখনৰ সম্পৰ্কত নিম্নোক্ত কোনবোৰ উক্তি সত্য আমাক কৈছে এইখন 1960 চনত লিখা হৈছিলে নেকি আমাক সুধিছে যিখন নীল দৰ্পণ নাটক হয় এখন 1860 চনত লিখা হৈছিলে তো এইখনৰ লেখক মুন্সী প্ৰেমচন্দ নেকি নহয় এইখনৰ লেখক মুন্সী প্ৰেমচন্দ নহয় নীল দৰ্পণ যিখন নাটক সেই নাটকখনৰ লেখক কোন আছিলে আপোনালোকে কমেণ্ট কৰিবচোন নেক্সট এইখনৰ লেখক দীনবন্ধু মিত্ৰ ইয়েছ আছিলে আচলতে দীনবন্ধু মিত্ৰই হয় ইয়াৰ লেখক প্ৰেমচন্দ নহয়
এইখনে ইউৰোপীয়ান নীল খেতিয়কসকলক বংগৰ খেতিয়কসকলক কৰা শোষণক স্বীকৃত কৰিছিলে হয় অপশ্যন 1 3 and 4 হ'ব শুদ্ধতৰ সো অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট 16 নম্বৰ কোৱেশ্চনটো সুধিছে 16 নম্বৰ কোৱেশ্চনটো সুধিছে who was the first propounder of the doctrine of passive resistance 16 নম্বৰ কোৱেশ্চনটোত আপোনালোকক এটোও দিব বিচাৰিছে যে নিষ্ক্ৰিয় যেটো প্ৰতিৰোধ পেছিভ যেটো ৰেজিস্ট্যান্স এই মতবাদৰ প্ৰবক্তা কোন আছিল আমাক হেতু সুধিছে এই মতবাদৰ প্ৰবক্তা আছিল অৰবিন্দ ঘোষ ঠিক আছে এইবিলাক মনত ৰাখি থৈ দিব এইবিলাক এডিআৰি থি পইণ্টত কিন্তু ৰিপিট আহিব পাৰে অৰবিন্দ ঘোষ আছিল ঠিক আছে নেক্সট Mahavira was considered to be the dash তীर्थাঙ্কৰ একেবাৰে ইজি এটা কোৱেশ্চনছ মহাবীৰা তো তেখেত কেই নম্বৰ তীৰ্থাঙ্কৰ বুলি তেখেতক গণ্য কৰা হৈছিল আমাক হেতু সুধিছে তো ইয়াৰে শুদ্ধটো হ'ব 14তম তেখেতক 24th কি বুলি কোৱা হয় তীৰ্থাঙ্কৰ বুলি কোৱা হয় ঠিক আছে নেক্সট 18 নম্বৰ কোৱেশ্চনটোত আপোনালোকক কি সুধিছে তাতে ঠিক একে ধৰণে তালিকা 1 আৰু তালিকা 2 লগত আমি মেচ কৰিবলৈ দিছে ইয়াতে হেম সৰস্বতীৰ কথা কৈছে ঠিক আছে হেম সৰস্বতীৰ কথা কৈছে তো হেম সৰস্বতীৰ লগত ইয়াৰে কোনটো জড়িত কলি ভাৰত বুৰঞ্জী পল্লাদ চৰিত্ৰ কিতাবত মঞ্জুৰি আৰু শংখচূড় আমি একো নাজানিলো এটো জানো যে হেম সৰস্বতীৰ লগত পল্লাদ চৰিত্ৰ জড়িত সো ইয়াতে এৰ লগত 2 কেৱল এটা অপচনতে আছে সো এটোৱে হ'ব শুদ্ধটো বাকি কিটা চাবলৈ কোনো প্ৰয়োজনই নাছিলে ইমানে ইজি কৰি দিছে বকুল কায়স্থ যদিও আপুনি নাজানে এই হেম সৰস্বতীটোৰ পৰাই গোটেই আনসাৰটো ওলাই আছে তাৰমানে বকুল কায়স্থ জড়িত আপোনালোকৰ কিতাবত মঞ্জুৰিৰ লগত ঠিক আছে কবিৰাজ চক্ৰৱৰ্তী জড়িত আপোনালোকৰ শংখচূড় বধৰ লগত আৰু দুতিৰাম হাজৰিকা জড়িত আপোনালোকৰ কলি ভাৰত বুৰঞ্জীৰ লগত হেতুৱে আছিল ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আহিলে আপোনালোকৰ 19 নম্বৰ কোৱেশ্চন ফৰাচী ভ্ৰমণকাৰী ফ্ৰেঞ্চ ট্ৰেভেলাৰ গৰাকী কথা কৈছে জা বেপ্টিষ্ট চেভেলিয়াৰ কোন গৰাকী আহোম শাসকৰ সময়ত তেখেতে 18 শতিকাৰ মধ্যভাগত প্ৰাচীন অসম ভ্ৰমণ কৰিছিল তেওঁ বাণিজ্য কৰিবলৈ আহোম ৰাজধানী ভ্ৰমণ কৰিছিল তো কোন গৰাকী শাসক আছিল সেই সময়ত আমাক হেতু সুধিছে যেতিয়া নেকি ফৰাচী ভ্ৰমণকাৰী জা বেপ্টিষ্ট চেভেলিয়াৰে আহিছিল অসমলৈ আহিছিল তো তেতিয়া অসমৰ শাসক কোন আছিল তো অসমৰ শাসক কোন আছিল তেতিয়া ৰাজেশ্বৰ সিংহ আছিল অপচন এ উইল বি দা কাৰেক্ট আনসাৰ ৰাজেশ্বৰ সিংহ তে ৰাজেশ্বৰ সিংহৰ আহোম নামটো আপোনালোকে চাই মিলি জনাবচোন বাৰু আজি ঠিক আছে এইবোৰ জানিব লাগে নেক্সট 20 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 20 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে যে আপোনালোকক নিম্নোক্ত ভাৰতীয় শৈল প্ৰণালী সমূহক গঠনৰ ক্ৰম অনুযায়ী সজাব লাগে এতিয়া এই কোৱেশ্চনটো অকমান বাৰু মই ট্ৰিকি কোৱেশ্চনে পাইছো তো এই শৈল প্ৰণালী সমূহক আমি ক্ৰম অনুযায়ী সজাব লাগে এতিয়া এই টপিকবোৰ আপোনালোকে ইয়াতে দেখিছে নতুন টপিক এইবিলাকৰ ওপৰত আগতে কোৱেশ্চন আহিব বুলি ভবা নাছিলে এডিআৰিত নহয় জানো এতিয়া এই টপিক বিলাক কি কৰিব আপোনালোকৰ মেইন কামটো আজি কি হ'ব এই টপিক বিলাকৰ ওপৰত অকমান হলো বেসিক নলেজ এটা নিজে লৈ ল'ব ঠিক আছে জানি থোৱাটো একো ডাঙৰ কথা নহয় তো এই 20 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাৰমানে গঠনৰ ক্ৰম অনুযায়ী প্ৰথম একদম আপোনালোকৰ গঠন হৈছে আৰ্কিয়ান শৈল প্ৰণালী নেক্সট আপোনালোকৰ ধাৰৱাৰ শৈল প্ৰণালী হৈছে তাৰ পাছতে বিন্ধা শৈল প্ৰণালী আৰু গণ্ডৱানা শৈল প্ৰণালী হৈছে ঠিক আছে নেক্সট 21 নম্বৰ কোৱেশ্চনটোত আপোনালোকক কৈছে নিম্নোক্ত যুক্তিবোৰ আমি বিবেচনা কৰিব লাগে আৰু ব্যৱহাৰ নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি আমি শুদ্ধ অৰ্থটো কি কৰিব লাগে বাছি উলিয়াব লাগে সো এই 21 নম্বৰ কোৱেশ্চনটোতে আপোনালোকক কৈছে পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ যিখিনি মাটি সেইখিনিক আমি পলসুৱা মাটি বুলি কৈছে এই কোৱেশ্চনটোৰ মতে ঠিক আছে হয় এখিনি পলসুৱা মাটি ৰঙা মাটিৰ কথা কৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতমালাৰ মাটিখিনি ৰঙা মাটি বুলি কৈছে ইয়েস এটো হ'ব শুদ্ধ হয়নে কংকৰ মাটিৰ কথা কৈছে মেঘালয় মালভূমি কাষৰীয়া অঞ্চলখিনিক আমি কংকৰ মাটি বুলি কওঁ ইয়েস আৰু বালিচহীয়া মাটি কথা কৈছে নদী দ্বীপ চৰ অঞ্চল আৰু নদী বেদী হেবিলাক আমি বালিচহীয়া মাটি বুলি কৈছে তেনে গুটেইকিটাই শুদ্ধ হৈ আছে সো অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ হ'বলৈ গৈ আছে ঠিক আছে নেক্সট একচুয়ালি 22 নম্বৰ কোৱেশ্চনটোত অকমান ট্ৰিকি মই নিজে ট্ৰিকটোত পৰি গৈছো আসলে হুইচ অফ দা ফলোইং পেয়াৰ্স ৰিগাৰ্ডিং দা ফেষ্টিভেল নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিটা ফেষ্টিভেল হয় এটা ইনকাৰেক্টলি কোড মেথ হৈ আছে আমাক হেতু কৰিছে প্ৰথমতে ইনকাৰেক্টলি দিছে কিন্তু ইয়াতে মই কাৰেক্ট আনসাৰ বুলি দেখি পানি মই কাৰেক্ট গিটা সুধিছে বুলি ভাবি আছিলো সো এই কোৱেশ্চনটো মই চাওঁতে অকমান সময় লাগি গ'ল তো ইয়াতে যদি আপোনালোকে চাই 22 নম্বৰ কোৱেশ্চনটোত মুৱাচ্ছু ফেষ্টিভেলটো
নাগালেণ্ডৰ হয়নে হয় মৎস্য ফেষ্টিভেলটো নাগালেণ্ডতে পালন কৰা হয় বৈশাগু ফেষ্টিভেলটো মেঘালয়ত পালন কৰা হয় নেকি মেঘালয়ত বৈশাগু ফেষ্টিভেল পালন কৰা নহয় চাংহাই ফেষ্টিভেলটো মণিপুৰত পালন কৰা হয় নেকি ইয়েছ মণিপুৰত পালন কৰা হয় বহুত বাৰ আলোচনা কৰিছোঁ এইবিলাক আৰু থাবাল সংবা মিজোৰামত পালন কৰা নহয় চ' এই 2 নম্বৰ আৰু 3 নম্বৰটো নহয় আৰু ইয়াতে নহয়টোৱে সুধিছে চ' অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 2 আৰু 4টো নহয় আৰু 2 আৰু 4টো আপোনালোকে ক'ত হয় পালন কৰা হয় এইটো আমাক কমেণ্ট কৰিব আপোনালোকে ঠিক আছে এইবিলাক বস্তু অশুদ্ধৰূপে সংযুক্ত হৈ আছে এইবিলাক ইম্পৰ্টেণ্ট হয় কনফিউজনছ ক্ৰিয়েট নকৰিব ঠিক আছে নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন কৈছে যে which of the following statements about the languages of India are correct to ভাৰতীয় ভাষাসমূহৰ বিষয়ে দিয়া তলৰ যিবিলাক উক্তি আছে সেই উক্তিসমূহৰ কোনকেইটা উক্তি শুদ্ধ হৈছে আমাক সেইটো সুধিছে তো ইয়াতে যদি আপোনালোকে চাই প্ৰথম উক্তিটোতে কৈছে অষ্টম অনুসূচীত 12টা ভাৰতীয় ভাষা তালিকাবদ্ধ কৰা হৈছে হয়নে তো অষ্টম অনুসূচীত 12টা ভাষা 22টা ভাষা তালিকাবদ্ধ কৰা হৈছিলে হয় নেক্সট তামিল হৈছে ভাৰতবৰ্ষত প্ৰচলিত ধ্ৰুপদী ভাষাসমূহৰ ভিতৰত প্ৰাচীনতম হয় তামিল ভাষাটো একেবাৰে প্ৰাচীনতম হয় নেক্সট আহিলে হিন্দী হৈছে ভাৰতৰ জনসংখ্যা 50% অধিক লোকৰ মাতৃভাষা এইটো কেতিয়াও নহয় ঠিক আছে নেক্সট সংস্কৃতক ধ্ৰুপদী ভাষা হিচাপে গণ্য কৰা হয় যদিও 0.1%ৰো কম লোকেহে ইয়াক মাতৃভাষা ৰূপে ব্যৱহাৰ কৰে ইয়েছ অপশ্যন 4টো হ'ব শুদ্ধটো তাৰমানে অপশ্যন বিটো হ'ব শুদ্ধ 1 2 and 4 হ'ব শুদ্ধ ঠিক আছে নেক্সট কুৱেশ্যনত যদি আমি যাওঁ কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24 কি দিয়া আছে আপোনালোকে চাই লওক তাতে সুধিছে যে অসমৰ নিম্নোক্ত জাতিসকলক জনজাতিসকলক জনসংখ্যাৰ নিম্নগামী ক্ৰম অনুযায়ী সজাওক তো নিম্নগামী ক্ৰমত আমি সজাব লাগে ডিচেণ্ডিং অৰ্ডাৰ তাৰমানে আটাইতকৈ বেছি কাৰ আছে তাৰপিছতে কম তাৰপিছতে কম তাতকৈও কম সেইধৰণে আমি ইয়াতে সজাব লাগে এতিয়া যদি আমাক চাওঁ মিচিং ৰাভা বড়ো আৰু কাৰ্বিসকলৰ ওপৰত আমাক এইখিনি কৰিবলৈ দিছে তো আমি যদি চাওঁ প্ৰথমতে বড়ো জনজাতি আমাৰ অসমত বহুত বেছি আছে চ' অপশ্যন 3টো প্ৰথম আহিব তাৰ পাছতে আপোনালোকৰ মিচিংসকল আমাৰ অসমত আছে তাৰ পাছতে তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত আটাইতকৈ বেছি বড়ো জনসংখ্যা বেছি আছে তাৰপিছতে মিচিংসকলৰ জনসংখ্যা আছে তাৰ পাছতে আপোনালোকৰ কাৰ্বিসকলৰ আছে 4 নম্বৰ আৰু তাৰ পাছতে ৰাভাসকলৰ আছে 3142 অপশ্যন বিত আছে বিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 25 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 25টা কুৱেশ্যনলৈকে আজি ডিছকাশ্যন কৰোঁ পাছত বহুত কুৱেশ্যন আছে 7টা কুৱেশ্যন আমি ডিছকাশ্যন কৰি ল'ম ইয়াতে চিকনা জলাও নেশ্যনেল পাৰ্কৰ কথাও আহিছে সেইখিনি বেলেগ এটা ভিডিঅ'ত আমি আলোচনা কৰিম আজি 25টা কুৱেশ্যনলৈকে আমি চাই থওঁ কেনেকুৱা লাগিছে কাৰণ মই জানো যিসকলে চাই আছে তো তেওঁলোকে APSCৰ কাৰণে ডেফিনেটলি প্ৰিপাৰেশ্যন কৰি থকা নাই মাত্ৰ আপোনালোকে ADRৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু ADRটো যিহেতু আজিকালি APSCৰ দৰে পেটাৰ্ণত কুৱেশ্যন সুধিব বিচাৰিছে গতিকে মই সেইকাৰণে দেখাইছোঁ আৰু আপোনালোকেও চাই আছে সেইকাৰণে কাৰণ এইবিলাক কুৱেশ্যনৰ ওপৰত ভিত্তি কৰিয়ে ADRটোত কুৱেশ্যন আহি যাব পাৰে আৰু ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যনো কিন্তু ADRত অহাৰ চান্সেছ থাকিব গতিকে মই শৰ্ট কুৱেশ্যনবিলাক মই কৈ আছোঁ ইয়াতে আমি এতিয়া 25 নম্বৰ কুৱেশ্যনটোত যাম তো তাতে যদি চাই বিষুৱ ৰেখাৰ প্ৰসংগত দেশসমূহৰ অৱস্থানৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াতে যদি আমি পঢ়োঁ গেবন কংগো ইউগেণ্ডা কেনিয়াৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে হয় পাৰ হৈ গৈছে যদি মেপখন চাই গমেই পাব ৱৰ্ল্ড মেপখন মালয়েছিয়া ছিংগাপুৰ ফিলিপাইনছ আৰু বৰ্নেৰ মাজেৰে বিষুৱ ৰেখা উত্তৰত অৱস্থিত য়েছ আৰু ইকুৱেডৰ কলম্বিয়া আৰু ভেনিজুৱেলা আৰু গায়ানাৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে নাই যোৱা আৰু মালদ্বীপ আৰু ইণ্ডোনেছিয়াৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ যোৱা নাই এইটো ভুল চ' ভুল কোনটা সুধিছে মানে কোনটা শুদ্ধ নহয় সুধিছে চ' শুদ্ধ নহয় 3 আৰু 4 চ' অপশ্যন ডিত আছে 3 আৰু 4 শুদ্ধ নহয় চ' সেইকেইটাই 25টা কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ যথেষ্টখিনি সময় লাগিলে বাৰু বাকী আৰু 75টা কুৱেশ্যনছ এতিয়াও বাকী আছে গতিকে সেই কুৱেশ্যনসমূহো আপোনালোকৰ সৈতে আমি আলোচনা কৰিম যদি আপোনালোকে বিচাৰে এই ধৰণে কাৰণ এই কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট হয় ইয়াতে যদি চাই আপোনালোকৰ এইটোৱে চাওক চিকনা জলাও নেশ্যনেল পাৰ্কৰ কথা কৈছে এখন 8 নেশ্যনেল পাৰ্ক হয় সেইটো আমি জানিবলগীয়া কথা তো এইবিলাক ইম্পৰ্টেণ্ট হয় চ' আৰু ভিডিঅ' দিম তো যদি ভাল লাগিছে ভিডিঅ'সমূহ লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এইবিলাক লাগে নে নালাগে তো এইবিলাকে চাওক এইবিলাকৰ ওপৰতো কুৱেশ্যন আহিব পাৰে
এই ধৰণে কুৱেশ্যন নাহিলেও এটা বেলেগ পেটাৰ্ণত আহি যাব পাৰে চ' টপিকবিলাক মই দেখাই আছোঁ একচুৱেলি যিহেতু APSC পেটাৰ্ণতে এইবাৰো এক্সামটো হ'ব যোৱাবাৰে কৈছিলে যিহেতু APSC পেটাৰ্ণতে যোৱাবাৰ হোৱা কথা আছিলে কিন্তু যোৱাবাৰ কিবা কাৰণত তেওঁ সেইটো বাৰু সলনি কৰিলে ডিচিশ্যন কিন্তু এইবাৰতো সেনেকুৱা নহ'ব পাৰে কাৰণ যোৱাবাৰ এবাৰ ইংগিত তেওঁ দিছিলে গতিকে ইয়াতে সুৱেজ কেনেল হৰমুজ ষ্টেট অফ হৰমুজৰ কথা আহিছে দেখিছেনে এইটো নিউজত আছিলে সেইকাৰণে আহিছে হয়নে ষ্টেট অফ হৰমুজ পাৰ্চিয়ানছ গাফ অফ ওমান সেইখিনি গোটেইখিনি ডিটেইলছত আলোচনা কৰিম যদি ভিডিঅ'সমূহ ভাল লাগে আমাৰ সৈতে জড়িত হৈ থাকিব থেংক ইউ